ঈদৰ প্ৰাক মুহূৰ্তত কলগাছিয়া বজাৰৰ মাজমজিয়াত কাপোৰৰ দোকানত চোৰৰ চাফাই অভিযান। চোৰে লুটি নিলে নগদ ধন ৭০,০০০ টকাৰ লগতে কাপোৰ আৰু দোকানৰ চিচিটিভি কেমেৰা। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়া বজাৰৰ মাজমজিয়াত থকা জাবেদ আলী কাপোৰৰ দোকানত নিশাৰ ভাগত সংঘটিত হয় চুৰিকাণ্ড। উল্লেখযোগ্য যে নিশাৰ ভাগত চোৰে দোকানৰ পিছফালে থকা দৰ্জা ভাঙি দোকানৰ কেছত থকা নগদ ৭০,০০০ টকা, ৮০,০০০ টকাৰ কাপোৰ আৰু অতি কৌশলগতভাৱে দোকানত থকা চিচিটিভি কেমেৰা আৰু এটা কম্পিউটাৰ সহ সম্পূৰ্ণ ১.৫ লাখ টকাৰ সামগ্ৰী চোৰে লুটি লৈ যায়। ইফালে চোৰে ব্যৱহাৰিত চুৰি কৰিবলৈ অনা এখন ল দোকানখনতে এৰি যায়। উল্লেখযোগ্য যে সন্মুখত ঈদ, যাৰ বাবে দোকানৰ কাপোৰৰ বাবে আজি বৰপেটা ৰোডত যোৱাৰ কথা আছিল বাবে নিশাৰ ভাগত টকাসমূহ দোকানতে ৰাখি থৈছিল যদিও চোৰে লৈ যায়। ৰাতিপুৱা দোকানীয়ে দোকানত উপস্থিত হৈ দোকানৰ পিছফালৰ দৰ্জা ভঙা দেখি হতসম্ভৱ হৈ পৰে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বৃহত্তৰ কলগাছিয়া অঞ্চলত তীৰ, মদ, জুৱা, ড্ৰাগছ আদি অত্যাধিক পৰিমাণে বৃদ্ধি পোৱাৰ বাবে এনে চুৰিকাণ্ড সংঘটিত হৈ আহিছে বুলি ধাৰণা কৰিছে সচেতন মহলে। কিন্তু কলগাছিয়া বজাৰ কমিটিয়ে দোকানসমূহ পোহৰৰ বাবে মানুহ নিয়োগ কৰিছে যদিও কোনো সুফল পোৱা নাই। ইতিমধ্যে কোনে এই চুৰি কাৰ্যৰ লগত জড়িত হৈ আছে সেয়া সন্দেহ প্ৰকাশ কৰিছে ভুক্তভোগীয়ে। লগতে কলগাছিয়া নিশাৰ ভাগত পোহৰৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে আৰক্ষীক আহ্বান জনাই লগতে অতি সোনকালে এই চুৰিকাণ্ডৰ লগত জড়িত থকা চোৰক কৰায়ত্ব কৰি উচিত শাস্তিৰ দাবী জনায় আৰু পৰৱৰ্তী সময়ত যাতে চোৰে এনে চুৰিকাণ্ড সংঘটিত নহয় তাৰ বাবে আহ্বান জনায়। মহিবুল ইছলামৰ ৰিপৰ্ট, এনি লাইভ। কালি ৰাতি আমি দোকান বন্ধ কৰি মোটামুটি ৯টা মানত বন্ধ কৰি থৈ গৈছোঁ। যোৱাৰ পিছত মানে ৰাতিপুৱা আকৌ ৮:৩০ বজাত দোকান খুলিছোঁ। আমাৰ দোকানৰ ল'ৰাবিলাকে খুলিছেহি, খোলাৰ লগে লগে চাই দোকানৰ পিছফালে দৰ্জাখন আছিল, দৰ্জাখন ভাঙি দোকানৰ পৰা মাল কাপোৰ কানি কিবা লৈছে আৰু মোৰ কেছ টকা আছিল ৭০,০০০ মান টকা। এই টকাখিনি লৈছে। মোটামুটি ভালেখিনি মাল লৈছে। আমাৰ মোটামুটি মাল ধৰক ৩০-৪০ হাজাৰ টকা মান মাল লৈছে। খালি দামী লং পেণ্টবিলাক লৈছে আৰু দামী স্পাৰ্কি লং পেণ্ট আৰু জাস্কিপাৰ আৰু ওৱানৰ গেঞ্জিবিলাক লৈছে, পাইজামাবিলাকো লৈছে। বহুত চিচি কেমেৰা মানে দুটা আছিল, চিচি কেমেৰা দুটা ভাঙি লৈ গৈছে আৰু টিভিটো লৈ গৈছে, মনিটৰটো লৈ গৈছে। ইয়াৰ আগতেও কলগাছিয়া বজাৰত চুৰিকাণ্ড বহুত হৈছে, মাজে মাজে হৈয়ে থাকে। এই পিছফালে এখন দৰ্জা আছিল কাঠৰ, এইটো গিৰিল আছিল, এইটো ভাঙি ইয়াতে আমাৰ দোকানত চাবলো পৰি আছে আৰু চোৰৰ সামগ্ৰীও পৰি আছে আমাৰ কাউণ্টাৰৰ ওপৰত। আমাৰ সন্দেহ হয় আগে পৰে যি হৈ আছে মানুহৰ বেলেগ দোকানৰ, সেই তাৰে ওপৰত আমাৰ সন্দেহ হয়। এই ইমান দিন জেলত আছিল, পৰহি জেলৰ পৰা ওলাইছে, এতিয়া তাৰে ওপৰত আমাৰ সন্দেহ হয়। থানাত আমি এজাহাৰ দিম। মোৰ নাম মহম্মদ জাবেদ আলী। দোকানটো কলেজ ৰোডত, ইয়াতে এটা ATM আছে, ATMৰ সন্মুখত। কলগাছিয়াৰ স্থিত জাবেদ ভাইৰ কাপোৰৰ দোকান যিটো আছে, এইটো দোকানত যোৱাকালি হঠাৎ চুৰি হ'ল। কিন্তু ক'বলৈ হ'লে ঘটনাটো খুব আচৰিত হৈছে যে এই কলগাছিয়া বজাৰত, যদিও কলগাছিয়া টাউন হৈছে, এই কলগাছিয়া টাউনত মাজে সময়ে চুৰিকাণ্ড হৈ আছে। আমি কলগাছিয়া বজাৰত কিছুমান নিৰীক্ষকৰ ব্যৱস্থা কৰিছোঁ, তেওঁলোকে মাজে সময়ে নিৰীক্ষণ কৰে। কিন্তু এই নিৰীক্ষণ কৰা অৱস্থাতো যে আমাৰ দোকানবিলাকত চুৰ হৈ থাকে, সেইটো বৰ দুখজনক কথা হৈ আছে। কলগাছিয়া টাউন হৈছে, ইয়াতে ফুল-ফ্লেজড এখন থানা আছে, তাৰ উপৰঞ্চি আমি প্ৰত্যেকটো দোকানৰ পৰা মাহেকত ২০ টকা, ৩০ টকা বা ৫০ টকা দি পেলাই আমি নিৰীক্ষকৰ ব্যৱস্থা কৰিছোঁ। এই দুয়োটা মানে গ্ৰুপ থকাৰ পিছতে যে আমাৰ দোকানত চুৰিকাণ্ড হৈ আছে, এইটো খুবেই দুখজনক ঘটনা হৈছে। আৰু চব নিৰীক্ষকৰ ব্যৱস্থা থাকিলেও তেওঁলোকে হয়তো ৰাস্তাইদি ঘূৰি ফুৰে, কিন্তু দেখা পাই আছোঁ ইয়াৰ আগতো কোনোবা দোকানত হৈছিল, জাবেদ বাৰ দোকানত হৈছে, পিছফালেদি আহি ইফালে তেখেতৰ যিটো দৰ্জা আছে দৰ্জাখন ভাঙিছে, ভাঙি পেলাই পিছফালেদি সোমাই আহি ইয়াৰ পৰা কাপোৰ লৈছে, কিছু কেছ টকা আছিল, কেছ টকাও লৈছে, কিছু সা সামগ্ৰী আছিল সেইবিলাক লৈছে। ইয়াৰ দোকানত চিচি কেমেৰা লগোৱা আছিল, চিচি কেমেৰা ভাঙি মানে চুৰমাৰ কৰি থৈ কিনে মানে লৈ গৈছে। আৰু একচুৱেলি দেখিবলৈ পোৱা মতে যিখিনি চোৰ বৰ পাকৈত চোৰ হ'ব লাগে, কাৰণ তেওঁলোকে আহি পেলাই আগতে চিচি কেমেৰা ভাঙে, চিচি কেমেৰা ভাঙাৰ পাছতহে তেওঁলোকে লুটপাট কৰি লৈ যায়। তেতিয়া আমি বিচাৰোঁ যে যিহেতু কলগাছিয়া একদম কলগাছিয়া আৰক্ষী থানা আছে, গতিকে কলগাছিয়া আৰক্ষী থানাৰ পৰা এইটো এটা উচিত তদন্ত কৰি ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।